ঈশ্বৰে কৈছে মানে সেই প্ৰতিগৰাকী ভক্তৰ প্ৰতি থকা প্ৰেম আৰু ভক্তৰ ভগৱানৰ প্ৰতি থকা যিটো শ্ৰদ্ধা বা প্ৰেম এই পৰিপূৰকভাৱে ভকত আৰু ভগৱান বান্ধ খাই যায়। গতিকে সেই প্ৰেম ভকতিৰ অভিপ্ৰায় শুনা হে মহাৰাজ, এই বুলি নিমিক কবি সিদ্ধ প্ৰদান কৰিছে। হীৰা মৰা অল্প ভকতিত হুৱে প্ৰেম আতি পুষ্ট, কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট। হে ৰাম উপজে পৰম প্ৰেম একান্ত ভজনে, মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। প্ৰেম ভাবে হিমতে একান্ত ভজন্তে, পৰম প্ৰসাদ পাৱে মাধৱত হন্তে। প্ৰচুৰ পৰিমাণে আপুনি যেতিয়া ঈশ্বৰৰ নাম লব, সপ্ৰেম ভকতিৰে ভগৱানৰ ওচৰত কান্দিব, আপুনি সিমান আনন্দিত হব আৰু আপোনাৰ সেৱাৰ প্ৰতি ভগৱানো সিমান সুপ্ৰসন্ন হব। ই নিৰ্ণয় কৰিছে। প্ৰভুকল মহাৰাজ নিমিক নৱসিদ্ধ এই কথা কোৱাৰ মূল কাৰণ এইটোৱেই, যাতে এই কথাই আপোনাৰ মোৰ নিচিনা মনুষ্যসকলক মনুষ্যত্বৰ কৰ্ম সাধন কৰিবৰ কাৰণে যাতে প্ৰেৰণা পাওঁ। কাৰণ অন্যান্য জীৱৰ তুলনাত মানুহ বিলাকৰ পাৰ্থক্য আছেতো। অন্য জীৱৰ ধ্বনি আছে, আমাৰ বাণী আছে। অন্য জীৱবিলাকে পৃথিৱীৰ লগত অনুভূমিক দিশত থিয় হয়, আমি মানুহ বিলাকে পৃথিৱীক প্ৰত্যাহ্বান জনাই সম্পূৰ্ণ উলম্ব দিশত আমি বিলাকে থিয় হওঁ, স্বতন্ত্ৰ হওঁ। মনুষ্যসকলৰ সকলো বাক্য বচন ঈশ্বৰক ভজন কৰিব পৰা সকলো সামৰ্থ্যৰে মানুহ পৰিপুষ্ট। তাৰ পিছতো যদি ভগৱানক ভজনা নকৰে, তেতিয়াহ'লে সেই মনুষ্যসকলৰ জীৱন দৰাচলতে ব্যৰ্থ। হে ৰাম হুৱে চিত্ত শান্ত গুছে বিষয় ব্যাকুল, আর বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান, উপজে ভকতে পাৱে আপুনি প্ৰমাণ। এই তিনিটা বস্তু, বিৰকতি, ভকতি, ঈশ্বৰ মহাজ্ঞান, এই তিনিটা আপোনাৰ জীৱনত আহিল নে নাই আপুনি নিজে নিজে গম পাই যাব। বিষয়ৰ প্ৰতি বিৰক্তি, বিষয়ৰ প্ৰতি বিৰক্ত মানে আপোনাক আৰু এনেকে কোৱা নাই যে আজিৰ পৰা আপুনি খোৱা লোৱা চব বাদ দি দিয়ক, ল'ৰা ছোৱালী আপুনি আজিৰ পৰা ত্যাগ কৰি দিয়ক, এনেকুৱা কথা কোৱা নাই। গুৰুজনাই কিন্তু শাস্ত্ৰত লিখিছে যে পুত্ৰ পৰিবাৰ হবহি অসাৰ, কৰবো কাহেৰি সাৰ। বহুতে কয় যে গুৰুজনাই এইটো কৈ থৈ গৈছে পুত্ৰ পৰিবাৰ অসাৰ, এইবিলাকক লৈ পেলাই কি সাৰ চিন্তা কৰো। কিন্তু গুৰুজনাই কি প্ৰসংগত এই কথা কৈছে? যেতিয়া মহাপুৰুষৰ সন্তান ৰমানন্দৰ জন্ম হৈছিল, তেতিয়া ভকতসকলে বৰ আনন্দৰে গৈ পেলাই গুৰুজনাক খবৰ দিছিল যে হে গুৰুজন, তোমাৰ পুত্ৰ ধন উপজিছে। শব্দটো চাব, পুত্ৰ ধন। আজিও আমাৰ ল'ৰা সন্তান জন্ম হলে মানুহ বৰ আনন্দিত হয়, বা পুত্ৰ ধন, ল'ৰা সন্তান জন্মিলে। কিন্তু মই ভাবো যে কাৰোবাৰ ঘৰত যদি পোন প্ৰথমে ছোৱালীৰ জন্ম হৈছে, তেওঁ ভাগ্যৱান। স্বয়ং লক্ষ্মী তেওঁৰ ঘৰলৈ পোন প্ৰথমে আগমন কৰিছে। আৰু যিখন ঘৰত ছোৱালী নাই, যেন কিবা এটা নাই তেনেকুৱা বোধ হয়। এজনী ছোৱালী আছে মানে ঘৰখনত কিবা এটা আছে। গতিকে আজিও আমাৰ আধ্যাত্মিক বিচাৰত আজিও আমাৰ কোনো সেইকাৰণে কুমাৰী অৱস্থালৈকে অন্তত ছোৱালীক কেতিয়াও পিতৃক সেৱা কৰিব দিব নালাগে। যেতিয়ালৈকে তুলনি নহয়, পুষ্পিতা নহয়, কন্যাকাল নহয়, তেতিয়ালৈকে অন্তত কন্যাক কেতিয়াও পিতৃক চৰণ স্পৰ্শ কৰিব দিব নালাগে। উভতি পাৰিলে পিতৃয়ে তেওঁক দেৱী স্বৰূপে প্ৰণাম জনাব লাগে।
কিন্তু সন্তানক সৰুৰ পৰাই পিতৃৰ চৰণ স্পৰ্শ কৰিলে ল'ৰা সন্তান যদি হয় পুত্ৰ সন্তান হলে সৰুৰ পৰাই পিতৃৰ চৰণ স্পৰ্শ কৰাৰ মানে শিক্ষা নৈতিক শিক্ষা তেওঁক প্ৰদান কৰিব লাগে কিন্তু ছোৱালীক নালাগে আপুনি চাব আমাৰ বিবাহ বিধিত এটা ব্যৱস্থা আছে যেতিয়া ছোৱালী গৰাকীক বিবাহ দিয়া হয় এজন পুৰুষক হাতত পানী গ্ৰহণ বুলি কয় যেতি ল'ৰাৰ আসলতে সোঁ হাতখনত ছোৱালীৰ সোঁ হাতখন পিতৃয়ে নিজ হাতে তুলি দিব লাগে এইটো পানী গ্ৰহণ বোলে তাৰপিছত শৰীৰ স্পৰ্শ বুলি বস্তু এটা আছে তাৰপিছত সপ্তপদী গমনৰ পিছত বিবাহ সম্পাদিত হৈ যায় এতিয়া সেই পানী গ্ৰহণ এই কাৰ্যখিনি সম্পাদিত হোৱাৰ পিছত ছোৱালীজনী পিতৃৰ পৰা সেই পুৰুষজনৰ অধীনলৈ গুচি যায় আৰু তেতিয়া পিতৃয়ে ছোৱালীজনীৰ প্ৰতি হাতজোৰ কৰি এটা বাক্য ক'ব লাগে যিসকলৰ ছোৱালী বিবাহ দিছে কৰ্মকাণ্ডৰে দিছে বা ভকতৰে দিছে যেনেকে নহওক কৰ্মকাণ্ডটো ক'ব লাগে এইটো কথা মন্ত্ৰ সংস্কৃতত কোৱা হয় কাৰণে বহুতে বুজি নাপায় কয় যে হে আই লক্ষ্মী বাক্যটো এইটো পিতৃয়ে ক'ব লাগে যে হে আই লক্ষ্মী উপজা দিনৰ পৰাই তোমাক মই তুলি তালি ডাঙৰ দীঘল কৰোতে মোৰ যদি কোনোবাখিনিত কিবা দোষাদোষ হৈছিল সেই সকলো অপৰাধ তুমি নিজ গুণে মৰিখন্ন কৰি আজি তুমি তোমাৰ স্বামীৰ হৈ যোৱা প্ৰভুসকল মই দেখিছো যে মই নিজে বিবাহ পৰিচালনা কৰিবলৈ গৈ দেখিছো যে বহু পিতৃয়ে এইখিনি কথা ক'বই নোৱাৰে আবেগিক হৈ যায় ঠোকাঠুকি মাত আৰু মোৰ জীৱনত ভগৱানে যিদিনাখনে মোক কন্যা সন্তান দিছিলে তাৰ পিছৰ পৰা মই বিবাহ চলাব নোৱাৰা হৈ গলো মই এই বাক্যটো ক'ব নোৱাৰো বোলাব নোৱাৰো এই বাক্যটো এগৰাকী কন্যা পিতৃৰ প্ৰতি তেওঁৰ যিটো ধাৰণা থাকে সেইটো এগৰাকী কন্যা আৰু পিতৃৰ বাহিৰে বোধ কৰো বেলেগ এটা অনুভৱ কৰিব সেইকাৰণে ছোৱালীক বিবাহৰ পিছত দুহিত্ৰী বুলি কয় শাস্ত্ৰৰ ভাষাত দুহিতা বুলি কয় দুহিতা বা দুহিত্ৰী দুহিতা শব্দৰ অৰ্থটো হল এইটো যে দুটা কুলৰে হিত সাধন কৰে অৰ্থাৎ পিতৃকুলৰো যিজনে হিত সাধন কৰিব পাৰে স্বামী কুলৰো যিজনে হিত কৰিব পাৰে দুটা কুলৰ হিত সাধন কৰে কাৰণে তেওঁক দুহিতী বোলে আৰু দুহিত্ৰী শব্দৰ অৰ্থটো হল কি যে তেওঁ গাই দোহন কৰে নিজ হাতে সেইকাৰণে তেওঁৰ নাম দুহিত্ৰী গৌ পালন কৰি নিজ হাতে দুগ্ধ দোহন কৰে কাৰণে ছোৱালী বিবাহৰ পিছত তেওঁক দুহিত্ৰী বোলে বিবাহ নোহোৱালৈকে কিন্তু দুহিত্ৰী বুলি নকয় দুহিতা বুলি নকয় বিবাহৰ পিছতো ছোৱালীৰ পিতৃ মাতৃৰ প্ৰতি নিজৰ পিতৃ মাতৃৰ প্ৰতি এক বিশেষ প্ৰেম জাগ্ৰত হৈ থাকে শাহু শহুৰকো পিতৃ বুলি গণ্য কৰে তাৰ উপৰঞ্চিও তেওঁ নিজৰ পিতৃ দূৰত থাকিলেও সেইটো তেওঁ অনুভৱ কৰে গতিকে যিয়ে নহওক সেইকাৰণে ছোৱালী বিলাকে প্ৰভুসকল মানে বহুতে ক'ব খোজে যে এইটো বৈষম্য নেকি নহয় আপোনাৰ সন্তানটোক ল'ৰা সন্তানটোক আপুনি সৰুৰ পৰাই যদি বিশেষ সংস্কাৰেৰে সংস্কাৰিত কৰে সি এদিন গৈ পিতৃ হব আৰু যদি সৌভাগ্যবশতঃ সেই ল'ৰাটো যদি কন্যা সন্তানৰ পিতৃ হয় আৰু তেওঁ যদি স্বয়ং আদৰ্শ পিতৃ হয় এজন আদৰ্শ পুৰুষ জগতত হয় আমাৰ ছোৱালী বিলাকে সদায় তেওঁ যিজন পুৰুষক নিৰ্বাচন কৰে বিবাহ হবৰ কাৰণে সেই পুৰুষজনৰ ভিতৰত ছোৱালীজনীয়ে নিজৰ পিতৃক বিচাৰে প্ৰথম এইটো বহুত ডাঙৰ কথা মানে পিতৃক অন্বেষণ কৰে যে মোৰ দেউতাৰ নিচিনা স্বভাৱ এওঁৰ হয় নে নহয় মানে এজনী ছোৱালীয়ে তেওঁৰ পিতৃক সৰুৰ পৰা যিটো ভগৱান হিৰোটো এজনী ছোৱালীৰ কাৰণে পিতৃতকে হিৰো আৰু কোনোৱে নাই মোৰ দেউতাৰ নিচিনা কোনো হব নোৱাৰে এই বুলি কয় যেনেকুৱাই নহয় গতিকে পিতৃৰ ভিতৰত থকা সৎ আদৰ্শখিনি যদি পিতৃজন অসৎ চৰিত্ৰৰ হয় তেতিয়াহ'লে কন্যা সন্তানেতো সেই অসৎ চৰিত্ৰটোকে আদৰ্শ মানিব সেইকাৰণে এজন পিতৃ সৎ হোৱাটো নিতান্তই জৰুৰী মই সামাজিক কথা এটা কৈছো খুব জৰুৰী কথা এটা গতিকে এজন পিতৃ সিদিনাখন আদৰ্শ পিতৃ হব যদি সেই পুত্ৰ সন্তানটোক এহাল আদৰ্শ পিতৃ মাতৃয়ে শৈশৱ কালৰ পৰাই তাক যদি আদৰ্শ মানুহ হিচাপে গঢ়াৰ কাৰণে প্ৰয়াস
এজনী ছোৱালীক সংস্কাৰিত কৰাটো পিতৃ মাতৃৰ কৰ্তব্য। কাৰণ কিয় যে তেওঁ ঘৰখনৰ সংস্কাৰটো লৈহে এখন পৰ ঘৰলৈ যাব। যদি ঘৰখনতে তেওঁ সেই সংস্কাৰটো নেপায়গৈ, তেতিয়াহ'লে তেওঁ স্বামীৰ গৃহত গৈ পেলাই কি সংস্কাৰ প্ৰতিষ্ঠা কৰিব? তেতিয়া তেওঁ আনৰ পৰা অৱহেলিত হৈ যাব। আৰু পিতৃ মাতৃক দোষাৰোপ কৰিব মানুহে যে ছোৱালীজনীকনো একোৱেই নিশিকালেনে। কিন্তু ছোৱালীজনীৰ প্ৰয়োজনীয় যিখিনি সামাজিক ব্যৱস্থা সেইখিনি যদি শিকোৱা হলহেঁতেন, তেতিয়াহ'লে তেওঁ পৰ ঘৰত গৈও সকলোৰে প্ৰিয় পাত্ৰী হব, যে বৰ সুন্দৰ আদৰ্শৱান ছোৱালী, সুন্দৰ ব্যৱহাৰ, সুন্দৰ আচৰণ। সেইকাৰণে হে প্ৰভুসকল, আইসকল, বহুতে প্ৰশ্ন কৰে যে নামঘৰলৈ আহিলো, এই ভাগৱত শুনিলো, ঈশ্বৰ ভজিলো, কি লাভ হব ইয়াৰ পৰা? কি ইয়াৰ পৰা? মই সেইকাৰণে কওঁ যে ভাগৱত হল এখন জীৱন শাস্ত্ৰ। জীৱনটোক কেনেকে পৰিচালিত কৰিব লাগিব তাৰ এক এক তথ্য ভাগৱতে প্ৰদান কৰিছে। আপুনি কেনেকে মনুষ্য জীৱনক সাৰ্থক কৰিব তাৰ এক এক তথ্য ভাগৱতে প্ৰদান কৰিছে। সংসাৰ ক্ষেত্ৰত কেনেকে এহাল দম্পতি প্ৰৱেশ কৰিব তাৰো তথ্য ভাগৱতত প্ৰদান কৰিছে। মই ভাবো যে কোনোবা সন্তানে যদি সি ছোৱালী হওক বা ল'ৰাই হওক, সংসাৰ তত্ত্বৰ যদি জ্ঞান পিতৃ মাতৃৰ পৰা প্ৰাপ্তিয়ে হোৱা নাই, তেতিয়াহ'লে বিবাহ নকৰোৱাই মংগল। অবিবাহিত হৈ থকাটোৱে তেওঁৰ জীৱনৰ কাৰণে মংগল। কাৰণ এজন পুত্ৰ সন্তানক যদি পিতৃয়ে উচিত শিক্ষা প্ৰদান নকৰে, সাংসাৰিক শিক্ষা, তেওঁ পৰ ঘৰৰ ছোৱালী এজনী বিয়া পাতি আনি সেইজনী কেনেকে নিজৰ কৰি সামৰি লব? তেওঁৰ লগত তেওঁ কেনেকে সংসাৰ কৰিব? সেইকাৰণে সংসাৰ তত্ত্বত এহাল দম্পতি কেনেকে চলিব লাগিব তাৰ 116 প্ৰকাৰৰ প্ৰকাৰ শাস্ত্ৰত বৰ্ণনা। তাৰ ভিতৰত কিছু মুখ্য কথা আছে, যিবোৰ কথা জানিলে এজন ল'ৰাই যদি গুৰুৰ কৃপাত, কোনোবা সামৰ্থ্য গুৰুৰ কৃপাত যদি বিবাহৰ পূৰ্বে এই কথাখিনি যদি জানি লয়, বা কোনোবা ছোৱালীয়ে যদি তেনেকুৱা সামৰ্থ্য গুৰুৰ শ্ৰীমুখে এই কথাখিনি যদি জানি লয়, তেতিয়াহ'লে তেওঁলোকৰ সংসাৰত কেতিয়াও আউল নালাগে, লিখি লগাম নিশ্চিত। আৰু তাৰ কাৰণে শাস্ত্ৰই গুৰু হিচাপে নিৰ্ণীত হব। শাস্ত্ৰ গুৰু উপদেশে জীৱন তেওঁলোকে পৰিচালিত কৰিব। কিছুমান আদৰ্শ আমাৰ শাস্ত্ৰই বৰ্ণন কৰিছে, দেখুৱাইছে। যেনে যিদিনাখন ৰামচন্দ্ৰ গুৰু গৃহৰ পৰা উভতি আহিছিল আৰু উভতি আহি ঘৰত তেওঁলোক 4জন পুত্ৰ ৰৈছিলে, তেতিয়া সেই দশৰথে চিন্তা কৰিছিলে যে মোৰ পুত্ৰটো যোগ্য পাত্ৰ হৈ গল, গতিকে এওঁলোকক বিবাহ কৰোৱাব লাগে আৰু ৰাজ্যভাৰ দিব লাগে, কথামতে কাম। কিন্তু সিদিনাখনেই বিশ্বমিত্ৰ আহি ওলাল তেওঁলোকৰ ৰাজসভাত। যিখিনি সময়ত গুৰু বশিষ্ঠৰ লগত মহাৰাজ দশৰথে কথা পাতি আছিল, সেইখিনি সময়তে আহি পদূলিত বিশ্বমিত্ৰ উপস্থিত হল বুলি কোনোবাই খবৰ দিলে। ৰজা দশৰথে কলে যে মহামুনি বিশ্বমিত্ৰক পৰম সাদৰেৰে তেওঁক লৈ আহিব লাগে মোৰ পক্ষলৈ। তেতিয়া গুৰু বশিষ্ঠই কলে যে হে মহাৰাজ, মই তোমাক আজি এটা কথা কওঁ। এই যে বিশ্বমিত্ৰ আহিছে, এওঁ পৰম শক্তিশালী ব্ৰহ্মজ্ঞ ঋষি, বেদজ্ঞ, উচ্চ কোটি ব্ৰাহ্মণ। গতিকে এই বিশ্বমিত্ৰ তুমি নিজে গৈ আদৰি অনাটোহে জৰুৰী। গুৰু শিক্ষা দিছে। মই গুৰুৰ প্ৰয়োজনীয়তাটো কৈছো। গুৰুটো মনে মনে থাকিব পাৰিলেহেঁতেন, বাপৰে ৰজাই আজ্ঞা কৰিছে মইনো কিয় কওঁ। কিন্তু সেই চক্ৰৱৰ্তী ৰজা দশৰথকো গুৰুই কৈছে যে নহয়, তুমি নিজে গৈ লৈ আহা। অকল লৈ আহা নহয়, তুমি খালী ভৰিৰে মুকুট নিপিন্ধাকে গৈ ব্ৰহ্ম ঋষি বিশ্বমিত্ৰৰ চৰণ ধুৱাই আদৰি সাদৰি নিজে লৈ আহা। আৰু গুৰুৰ বাক্য শিৰোগত কৰি দশৰথে খালী ভৰিয়ে পাদুকা বিহীন পাদ ত্ৰাণ থৈ খালী ভৰিৰে তেওঁ সিংহদ্বাৰলৈকে গৈছে। ভৃংগাৰৰ জলেৰে গুৰু বিশ্বমিত্ৰৰ চৰণ ধুৱাইছে, চৰণ পাদুদক শিৰত অভিষেক কৰিছে, পুষ্পাঞ্জলি চৰণত অৰ্পণ কৰিছে।
আৰু পাদ্যে অৰ্ঘে গন্ধে ধূপে তেওঁ লৈ আহিছে ৰাজসভালৈ আৰু নিজৰ সিংহাসনখনত বহুৱাইছে। আচৰিত কথা। বহুৱাই ৰজা দশৰথে তলত বহিছে, মাটিত ভূমিত আসন লৈছে। লৈ বিশ্বমিত্ৰৰ চৰণত শিৰ থৈ প্ৰণিপাত নিবেদন কৰি কৈছে যে হে গুৰুদেৱ, তুমি বাৰু কেলে ইমান কষ্ট কৰি মোৰ ৰাজ্যলৈ আহিলা? এই দাসক এটা মাত্ৰ খবৰ দিয়া হলে মই নিজে আপোনাৰ আশ্ৰমত উপস্থিত হলোহেঁতেন। চাওক, মানে কি, গুৰুসকলে উচিত শিক্ষা শিষ্যসকলক দিয়াটো গুৰুসকলৰ কৰ্তব্য। জাগতিক জীৱনৰ, সাংসাৰিক জীৱনৰ, বৈষয়িক জীৱনক কেনেকে অতিবাহিত কৰিব। মই কোনটো কথা কব খুজিছো যে এই যে কোৱা হৈছে পুত্ৰ পৰিবাৰ অসাৰ, গুৰুজনাই সেই সময়ত তেওঁক খবৰ দিছিলে আৰু সেই খবৰৰ অনুপাতেহে তেওঁ লিখিছিলে পাৱে পৰিহৰি কৰহ কাতৰি প্ৰাণৰ ৰাসবি মূৰ। অথিৰ ধনজন অথিৰ যৌৱন অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ সবহু অসাৰ কৰব কাহিৰ সাৰ। হে ভগৱান, আকৌ মোক সন্তান দিলা তুমি, এইটো বিষয় এটা দি দিলা, ইয়াক লৈ মই এতিয়া কেনেকে চলিম, মোক উপায় দিয়া। অসাৰ তেতিয়া হব আপোনাৰ সন্তান যদি আপোনাৰ সন্তান আপোনাৰ অবাধ্য হয়। সিদিনাখন আপোনাৰ সন্তান অসাৰ, আপুনি লিখি লওক, মনত আঁকি লওক কথাকেইটা। আপোনাৰ সন্তান সিদিনাখন অসাৰ হৈ যাব যিদিনাখন পিতৃ মাতৃৰ অবাধ্য হব সন্তান। যিদিনাখন সন্তানে জগতৰ অকল্যাণৰ কাৰণে কৰ্ম সাধন কৰিব, যিদিনাখন সন্তানে পিতৃৰ মূৰৰ ওপৰেৰে খোজকাঢ়ি পেলাই স্বেচ্ছাচাৰীভাৱে নিজক চলাব, সিদিনাখনে জানিব যে আপোনাৰ পুত্ৰ দৰাচলতে অসাৰ, আপুনি এটা অসাৰ সন্তানৰ পিতৃ হ'ল। স্পষ্ট কথা, শুনিবলৈ অকমান টান লাগিব। মই দুটা উদাহৰণ দিম। শাস্ত্ৰতে বৰ্ণন আছে এই কথা যে যেতিয়া পঞ্চপাণ্ডৱে ধৃতৰাষ্ট্ৰক কৈছিল যে আমাক পিতৃৰ সম্পত্তিৰ ভাগ লাগে, কিন্তু তেওঁলোককতো দুৰ্যোধনে ভাগেই নিদিয়ে, আপোনালোকে জানে এই কথা। কিন্তু ৰাজসভাত চক্ৰৱৰ্তী ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰই নিজৰ দায়িত্বটো সাৰিবৰ কাৰণে তেওঁ পৰম প্ৰতাপী, বাহুবলী, পৰাক্ৰমী, বুদ্ধিমান, বেদজ্ঞ, সন্ত পুৰুষ মহামন্ত্ৰী বিদুৰ, তেওঁ যিহেতু মহামন্ত্ৰী হস্তিনাপুৰৰ মহামন্ত্ৰী বিদুৰক তেওঁ প্ৰশ্ন কৰিছিলে যে হে বিদুৰ, তুমি কোৱাচোন বাৰু পঞ্চপাণ্ডৱক মই সম্পত্তিৰ ভাগ দিয়াটো উচিত হবনে? বিদুৰে ভালেই পালে। বিদুৰে কৈছে হে মহাৰাজ, তুমি সুধিছা যেতিয়া মই কওঁ, কেৱল সম্পত্তিৰ ভাগ নহয়, যুধিষ্ঠিৰক এই বিশাল সাম্ৰাজ্যৰ চক্ৰৱৰ্তী ৰজা হিচাপে অধিষ্ঠিত কৰিব লাগে। বিদুৰে কৈছে কিহৰ কাৰণে? প্ৰথম কথাটো কৈছে এইটোৱেই যে এক নম্বৰতে যুধিষ্ঠিৰ 105 জন ভাতৃৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ, যিহেতু জ্যেষ্ঠ ভাতৃ ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হয় কৰিব লাগে। আৰু দ্বিতীয় এটা ডাঙৰ কথা কৈছে প্ৰভুসকল, আপোনালোকে নিজৰ জীৱনত কথাটো মিলাই চাব। বিদুৰে কৈছে যে যুধিষ্ঠিৰ অজাত শত্ৰু। অজাত শত্ৰু মানে যাৰ শত্ৰু নাই, হয়নে? কিন্তু আধ্যাত্মিক দৃষ্টিত অজাত শত্ৰুৰ অৰ্থটো এইটোৱেই যে যাৰ মন আৰু মানসিকতাত শত্ৰু ভাৱনা জাত নহয়, জন্ম নহয়, তাকেহে অজাত শত্ৰু বোলে। মোৰ মনত যদি কাৰো প্ৰতি শত্ৰু ভাৱ জন্মই নহয়, তেতিয়াহলে মই অজাত শত্ৰু হম। যাৰ শত্ৰু নাই সেইজন অজাত শত্ৰু নহয়। যাৰ মনত শত্ৰু ভাৱনাই জন্ম নহয়, তেওঁৰ আৰু কোন শত্ৰু থাকিব? কিন্তু এই কথাখিনি কবলেহে পালে। দুৰ্যোধন তাত বহি আছিলে, দুৰ্যোধন থিয় হল, হৈ পেলাই কলে দাসী পুত্ৰ। কাক কৈছে? নিজৰ খুৰায়েকক কৈছে। বিদুৰটো তেওঁৰ খুৰায়েক হয়। ঐ দাসী পুত্ৰ, আমাৰ পৰিয়ালৰ মাজত সোমাবলৈ তোক কোনে অনুমতি দিলে? এখন ৰাজ্যৰ সন্মানীয় প্ৰধানমন্ত্ৰীক কেনেকে কথা কব লাগে, এই সাধাৰণ সৌজন্যতাখিনি দুৰ্যোধনৰ নাই।
নানানটা অশালীন ব্যৱহাৰ কৰিছে আৰু সদু শেষত কি বুলি কৈছে যে এই বিদুৰক এই মুহূৰ্ততে তেওঁৰ সমস্ত সম্পত্তি মান মৰ্যাদা কাঢ়ি লৈ ৰাজ্যৰ পৰা বাহিৰ কৰি দিব লাগে গতিয়াই গতিয়াই কথা মতে কাম সৈন্য সামন্ত সাজু হৈ গৈছে বিদুৰে কৈছে যে হে দুৰ্যোধন তুমি মোক বৰ উপকাৰ কৰিলা দৰাচলতে এই ৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত বহি মোৰ জীৱনৰ বৰ ডাঙৰ বোজা এটা হৈ আছিলে গতিকে আজি এই বোজাটোৰ পৰা তুমি যিহেতু মুক্ত কৰিলা মহাৰাজ ধৃতৰাষ্ট্ৰই যদি মোক এবাৰ মাত্ৰ অনুমতি দিয়ে তেতিয়াহ'লে মই নিজ ইচ্ছাত মই এই ৰাজ্য এৰি গুচি যাম মোক কোনেও ৰাজ্যৰ বাহিৰ কৰি দিবই নালাগে বিদুৰ গুচি গ'ল তাৰমানে নিজৰ খুৰাকক কেনেকে ব্যৱহাৰ কৰিব লাগে এই কথা তেওঁ নাজানে এতিয়া মই দ্বিতীয়টো উদাহৰণ দিছো কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈছে মুখামুখিকে সেনা আপোনাৰ ধৃতৰাষ্ট্ৰই সুধিছে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামুকাঃ পাণ্ডৱ শৈব কিম অকুৰ্বত সঞ্জয় গীতাৰ প্ৰথম শ্লোক আপোনালোকে জানে ধৃতৰাষ্ট্ৰ উবাচ ধৃতৰাষ্ট্ৰই কৈছে যে মোৰ পুত্ৰ আৰু পাণ্ডৱসকলে এতিয়া কি কৰিছে হে সঞ্জয় তুমি মোক কোৱা তাত বৰ্ণন হৈছে দুপক্ষ যেতিয়া থিয় হৈছে তেতিয়া পোন প্ৰথমে মহাৰাজ যুধিষ্ঠিৰে খালী হাতেৰে কৌৰৱৰ ফালে গতি কৰিলে চবে আচৰিত আৰে এইটো কি হব তাকে দেখি দুৰ্যোধনে কৈছে যে মোৰ শত্ৰুৰ সেনাৰ পৰাক্ৰম বেহু দেখি যুধিষ্ঠিৰ নিশ্চয় ভয়াৰ্ত হৈছে সেইকাৰণে আত্মসমৰ্পণ কৰিবৰ নিমিত্তে মোৰ ওচৰলৈকে আহিছে আহা সেইবিলাক আনন্দ আৰু যুধিষ্ঠিৰে আহি ধৰ্মৰাজ যুধিষ্ঠিৰে আহি পোন প্ৰথমে পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাইছে জনাই কৈছে যে হে পিতামহ তুমি আমাৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠ মই তোমাৰ ওচৰত এই কাৰণে আহিছো যে আজি মই মোৰ জীৱনৰ এক ডাঙৰ সিদ্ধান্তত উপনীত হৈছো যে মই এখন বিশাল সমাৰোহত ভাগ লবৰ কাৰণে মানে যুদ্ধৰ সমাৰোহত ভাগ লবৰ কাৰণে প্ৰস্তুত হৈছো এখন সমৰ যুদ্ধ কুৰুক্ষেত্ৰ যুদ্ধ গতিকে তুমি মোক আশীৰ্বাদ কৰা যাতে মই এই যুদ্ধখনত বিজয় সাব্যস্ত হ'ব পাৰো কাক কৈছে এইটো কথা কুৰু সৈন্যৰ যিজন সেনাপতি মুখ্য সেনাপতি পিতামহ ভীষ্ম আৰু পিতামহ ভীষ্মই কি কৰিছে জানে লগে লগে দুহাত ওপৰলৈ তুলি আশীৰ্বাদ দিছে বিজয় ভৱ পুত্ৰ বিজয় ভৱ পুত্ৰ বিজয় ভৱ এনেকে তিনিবাৰ কৈছে এতিয়া মই আপোনালোকক কওঁ যে যিজন যুধিষ্ঠিৰে এনেকুৱা এটা বিপ্লৱৰ সাধনা কৰিলে এটোপাল ৰক্তপাত নকৰাকে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাৰম্ভণিতে তেওঁ যুদ্ধ বিজয় কৰি ললে অৰ্থাৎ বিপৰীত পক্ষৰ সেনাপতিয়ে যেতিয়া ঘোষণা কৰিলে যে তোমাৰ বিজয় হওক তোমাৰ বিজয় হওক তোমাৰ বিজয় হওক বিজয় কাৰ হল যুধিষ্ঠিৰৰে অৰ্থাৎ নিজৰ বিধি ব্যৱহাৰৰ দ্বাৰা তেওঁ আচলতে কুৰুক্ষেত্ৰ যুদ্ধত নিজৰ বিজয় সাব্যস্ত কৰিছে আৰু দুৰ্যোধনে নিজৰ বিধি ব্যৱস্থাৰ দ্বাৰা নিজৰ পৰম জ্ঞানী তেওঁকো কি কৰি পেলালে আঁতৰাই দিলে গতিকে সেইকাৰণে শাস্ত্ৰই কৈছে হেৰাম হেন শুনি নিমিদুনাই দিলন্তয়ো উত্তৰ কহিউলৈ খনৱে মহাভকতৰ ভকতৰ কোন ধৰ্ম কিবা প্ৰৱৰ্তন কোনোবা স্বভাৱে ভক্ত কি বোলে বচন জানিবা কচাও চিহ্ন মহাভকতৰ শুনি হবি সিদ্ধে দিলা তাহাৰ উত্তৰ এতিয়া নিমি ৰজাই তেতিয়া জানিব খুজিলে যে তেতিয়ালে মহাভক্তসকলৰ চিহ্ন কি চৰিত্ৰ কি
আমি কেনেকে চিনি পাম যে এইসকল মহাভক্ত? আমি মহাভক্ত এনেকে কেনেকে জানিম এইসকল ভক্ত বুলি? প্ৰভুসকল, এইটোহে আটাইতকৈ ডাঙৰ কথা। এতিয়া আমিতো চবকে ভকত বুলি ভাবো, কিন্তু ভক্তসকলৰো চিহ্ন আছে। এওঁলোকে কেনেকুৱা স্বভাৱ, এওঁলোকে কি বাক্য বচন বোলে, এই কথাও শাস্ত্ৰত বৰ্ণন হৈছে। এওঁলোকৰ ধৰ্ম কি, এওঁলোকৰ প্ৰৱৰ্তন কি, এই সম্পৰ্কে বৰ্ণন হৈছে। ও হৰি কমনত স্মৰি বুলন্ত ৰাজাক, ভকতৰ জীৱা ধৰ্ম শুনা কহো তাক। ৰাম ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। অৰ্থাৎ ভক্তসকলৰ প্ৰৱৰ্তন কবলৈ যাওঁতে তেওঁ বৰ ডাঙৰ সূত্ৰ এটা দিলে অভিসিদ্ধই, যে সমস্ত প্ৰাণী ঈশ্বৰত তাতে দেখিব লাগিব, আৰু ঈশ্বৰতো সমস্ত প্ৰাণীকে দেখিব, প্ৰাণী সমস্তটো ঈশ্বৰৰ মূৰ্তিক দেখিব লাগিব। ভক্তি কেনেকে কৰিব লাগিব এই সম্পৰ্কে একাদশ স্কন্ধত ভগৱান কৃষ্ণ উদ্ধৱৰ আগত বৰ্ণন কৰিছে। কৈছে যে সমস্ত প্রাণিত বিষ্ণু বুদ্ধি নুহে যাওয়ে, কায় বাক্য মনে অভ্যাসী বাহি ভাবে। সমস্ত প্রাণীর প্রতি যেতিয়ালৈকে বিষ্ণু বুদ্ধি জ্ঞান নহয়, তেতিয়ালৈকে তুমি এই অভ্যাস কৰিব লাগিব। কুকুৰ শ্রীগাল গধৰ্বৰ আত্মাৰাম, জানিও সবাকো কৰি কৰিব প্ৰণাম। সকলো জীৱৰ প্ৰতি, গছ লতিকা তৰু তৃণ সমস্ততে ঈশ্বৰৰ অস্তিত্বক বিচাৰিব জানিব লাগিব। প্ৰপঞ্চ দৃষ্টিত সকলোতে ভগৱানক দেখিব পাৰিব লাগিব, তেতিয়াহে আপুনি ভগৱানক প্ৰাপ্তি কৰিব, অন্যথা সম্ভৱ। হে ৰাম, সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। সমস্ত জগততে যাৰ ঐশ্বৰ্য পৰিব্যাপ্ত হৈ আছে, সেইকাৰণে সমস্ততে যিজনে ভগৱানৰ অস্তিত্বক দেখিব, তেওঁৰ জীৱন ধন্য হৈ যাব। প্ৰভুসকল, এই যে বিনন্দীয়া ফুল বিলাক ফুলে, এই যে গছ লতিকা ফল ফুল, একেখিনি মাটিতে এডাল গছৰ ফল জ্বলা লাগে, এডাল গছৰ ফল মিঠা লাগে, এডাল গছৰ ফল কেহা লাগে, এডাল গছৰ পাত ঔষধি, কোনোবা গছৰ শিপা ঔষধি, কোনোবা গছৰ ছাল ঔষধি, কোনোবা গছৰ কাঠক শিলত পিহি পেলাই শৰীৰত ঘঁহিলে তাক চন্দন বুলি কয়। এই যে বিচিত্ৰ জগতখনক এই গুণসমূহ গুণাৱলীবিলাক দি পেলাই যে এই জগতখন নিৰ্মাণ কৰিলে, তেওঁলোকৰ নিজৰ নিজৰ বৈশিষ্ট্যসমূহ যে তাত সন্নিৱিষ্ট কৰিলে, এইবিলাক কোনে কৰিলে? কোনে কৰিলে? এটা বেলেগ নালাগে, যিবিলাক পখিলা বিলাক উৰি ফুৰে, সেই পখিলা বিলাকৰ গাত থকা যিটো মানে তাৰ যিটো চিত্ৰশৈলী, ইমান নিখুঁত পৰিকল্পনাৰে যেন পাখিৰ ইখন পাখিৰ লগত সিখন পাখি কিমান ধুনীয়া, কোনে আঁকে এইবিলাক? কাক দায়িত্বটো দি থৈ দিছে? অথচ খুব কম দিনৰ কাৰণে তেওঁলোক পৃথিৱীত থাকে। ইমান কম দিনৰ কাৰণে অহা জীৱ এটাকো সৃষ্টিকৰ্তাই নিখুঁত পৰিকল্পনাৰে নিৰ্মাণ কৰে। তেনেস্থলত আপোনাক ভগৱানে কিমান নিখুঁত পৰিকল্পনাৰে নিৰ্মাণ কৰিছে। মই এই কথাটোকে কব খুজিছো যে আপোনাৰ ভিতৰৰ শৰীৰত যিবিলাক অংগ প্ৰত্যংগ আছে, ইন্দ্ৰিয় বিলাক আছে, সেইবিলাক ঈশ্বৰে আপোনাক চলাবৰ কাৰণে নিৰ্মাণ কৰিছে। আপোনাৰ মতে এইবিলাক নচলে। সেইকাৰণে খাদ্য খোৱাৰ লগে লগে পেটত কেনেকে পচন ক্ৰিয়া হব লাগিব, সেই পাচন ক্ৰিয়াটো পেটে নিজে নিজে কৰিব, আপুনি কলে বন্ধ নহয়। বন্ধ কিডনী কেনেকে আপোনাৰ শৰীৰৰ খাদ্য দ্ৰব্য আদিক শোধন কৰি বাহিৰলৈ ওলাই যাব লগা খিনি বাহিৰত ওলাই দিব, ভিতৰত ৰাখিবলগীয়া খিনি ভিতৰত ৰাখি আপোনাৰ ৰক্ত শোধন কেনেকে কৰিব, তাৰ নিয়মিত কৰ্ম কিডনীয়ে কৰিছে, লিভাৰে লিভাৰৰ কাম কৰিছে, চকুৱে চকুৰ কাম কৰিছে। সব ইন্দ্ৰিয় বিলাকে নিজৰ নিজৰ কৰ্মত নিয়াৰিকে কৰি গৈছে। আপোনাৰ মতে কিন্তু তেওঁলোকে নচলে।
এইটো ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ কথা আৰু বৃহৎ ব্ৰহ্মাণ্ডখনত যদি চাই সূৰ্য চন্দ্ৰ গ্ৰহ নক্ষত্ৰ এই বিৰাট বিশ্ব ব্ৰহ্মাণ্ডখন যে চলিছে এইবিলাকো আপোনাৰ মতে নচলে তেওঁলোকো কাৰোবাৰ নিৰ্দেশত নিজস্ব গতিত তেওঁলোক চলিছে তেতিয়াহ'লে আপোনাৰ মতে দেখোন কোনেও নচলে নে নিজৰ শৰীৰটো চলিছে নে বিশ্ব ব্ৰহ্মাণ্ড চলিছে তাৰমানে আপোনাৰ বুলিবলৈ নিজস্বতা একোৱেই নাই তাৰমানে কি এই ভাৱনাটো শ্ৰেষ্ঠ ভাৱনা যে হে ভগৱান তুমি মোৰ ভিতৰত এক বিশেষ শক্তি স্বৰূপে বিদ্যমান হৈ আছা এতেকে তুমি মোক চলাইছা মানে ঈশ্বৰে মানে যিটো আত্মতত্ত্ব বিশ্লেষণ কৰিছে পৰীক্ষিত শেষৰ ফালে দ্বাদশ স্কন্ধত তাত কোৱা হৈছে যে দেহতেহে থাকো কিন্তু দেহহীন এইটোৱে মূল কথা যে মই দেহতেই থাকো কিন্তু মই দেহহীন প্ৰভুকল ভাগৱত এখনেই গুৰুজনাই অসমীয়া ভাষালৈ অনুবাদ কৰিলে ইয়াত ভিন্নতা নাই কিন্তু দুৰ্ভাগ্য এই যে এখনেই ভাগৱত কিন্তু ইয়াক বিশ্লেষণ কৰিবলৈ যাওঁতে ইয়াৰ ভিন্নতা প্ৰকাশ হয় আমি ভাগৱতত যিটো মূল কথা কৈ থৈ দিলে আত্মতত্ত্বটো বিশ্লেষণ কৰি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্তি কৰালে যাত পৰীক্ষিত মুখ্য প্ৰাপ্তি হল আমি সেই বিষয়টোত নালাগি লাগিছো কত বাহ্যিকতাত বিলাকত কোনে ফুল তুলসী দিছে কোনে দিয়া নাই কোনে মুণ্ডন কৰিছে মাক বাপেক মৰোতে কোনে কৰা নাই কোনে এমহীয়া কোন 11 দিনীয়া কোনে কি কৰিছে কি নকৰিছে এইবোৰক লৈ ভাগৱত পাঠতো এইবিলাকৰ বিশ্লেষণ কোন বোলে কিবা অচেতন দেৱতা সচেতন দেৱতা প্ৰভুকল কোনে কাক ভজিছে আচ্ছা মোক কওকচোন বাৰু আমি তেওঁৰ কথাটোকে মানিলো তেওঁ যিটো নিয়ম দেখুৱাই আছে সেই নিয়মটো পালি যিবিলাক ইহ সংসাৰ এৰি গৈছে তেওঁলোক বৈকুণ্ঠত আছে বুলি তেওঁৰ হাতত কিবা তথ্য আছে নেকি সঠিক তথ্য কাৰোবাৰ হাতত আছে নেকি কোন বৈকুণ্ঠত গৈ আছে কোনে কি কৰি ক'ত গৈ আছে আমি নাজানো সেইকাৰণে নিজৰ হৃদয়ে যাক যি ধৰণে ঈশ্বৰ ভজিবৰ কাৰণে যি ব্যৱস্থাক তেওঁ গ্ৰহণ কৰিছে কোনো ব্যৱস্থাৰ প্ৰতি কেতিয়াও হীনমান্য দৃষ্টি দিব নালাগে কোনো গুৰুৰ প্ৰতি কেতিয়াও তুচ্ছ তাচ্ছিল্য বক্তব্য কৰিব নালাগে গুৰুৱে আপুনি কাৰোবাক অৱজ্ঞা কৰিব পাৰে মইতো তেওঁক গুৰু বুলি মানিছো কোনে কোন দেৱতাক ভজিছে কোনে কি প্ৰকাৰেৰে দেৱতাক ভজিছে ইত্যাদি সকলোৰে নিজস্ব বিচাৰ বুদ্ধিৰ কথা আপুনি কি কৰিছে সেইটো আপোনাৰ কথা মই যিটো কৰিছো এইটোৱে শুদ্ধ বাকীবিলাক জধামূৰ্খ এনে দৃষ্টিভংগী দিয়াটো অত্যন্ত মৰ্মদায়ক দুখদায়ক সেইকাৰণে শাস্ত্ৰই কি কৈছে দৰাচলতে সেইটোক বিশ্লেষণ কৰাৰ প্ৰয়োজন তন্ন শাস্ত্ৰই আপোনাক কৈছে যে আপোনাৰ শৰীৰটো মিছা শৰীৰটোৰ ভিতৰত শৰীৰটোক চৈতন্য কৰি ৰাখিবলৈ যি আত্মা শক্তি বিদ্যমান হৈ আছে এইটোহে সঁচা তুমিহে কেৱলে সঁচা মাত্ৰ হৰিহে কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখা শুনা মানে সেইজন হৰি আপুনি যিমান দেখিছে চব মিছা প্ৰত্যেকৰে ভিতৰত বহি থকা ঈশ্বৰজন সঁচা যাৰ কৃপাত মই কথা কৈছো যাৰ কৃপাত মই চলিছো যাৰ কৃপাত মই সকলো কৰিছো আৰু এদিন সেই সঁচাজন যিদিনাখন গুচি যাব মোক এৰি শৰীৰটো যিদিনাখন মিছা বুলি সকলোৱে স্বীকৃতি দিব মোৰ মৃত্যুত মোৰ অঙহী বঙহীয়ে যদি বেছিকে কান্দিছে মোৰ শৱদেহটোক লৈ সচেতন সকলে তেওঁক বুজাব তেওঁলোকক যে এতিয়া আৰু এইটোক লৈ পেলাই মায়াত পৰি থাকি লাভ নাই এইটো তাৰ একো নাই কি একো নাই হাত ভৰি চকু কাণ যেনেকে আছিল তেনেকেই আছে তেলে নাই কি বোলে তেওঁ নাই তেওঁ গল প্ৰভুকল মই উদাহৰণ দিওঁ সদায় যে মই পালেং সাজিলো মিস্ত্ৰীক তাগিদা কৰিলো হেৰো পালেংখন একদম এনেকুৱা হব লাগিব মজবুত মই শুম ৰজাৰ নিচিনাকে
মেচিয়ৰ্ড চেগুন কাঠৰ বিচাৰি আনিলো ৰজাৰ নিচিনাকে ডাঙৰ পালেং এখন সাজিলো ৰজাৰ নিচিনাকে তাতে শুই এদিন সেইখন পালেঙতে মৰি থাকিলো মানুহে কলে কি বুলি বোলে সোনকালে তেখেতক বাহিৰলৈ আনিব লাগে কেলে বৰ কষ্টকে মানুহজনে ঘৰটো সাজিছিলে অকমান সময় থাকক দিয়কচোন নহয় পৰিয়াললে বেয়া ঘৰখনলৈও বেয়া অপায়মংগল গতিকে হব শৰীৰ ভিতৰত ৰাখিব নাপায় সোনকালে বাহিৰলৈ আনিব লাগে বাহিৰলৈ নিয়াৰ জোৰজাম কৰিলে ধাৰীখনে সৈতে কোনোবাই বোলে নহয় বিচনাখনৰ সৈতে লওক তেওঁ বৰ হেঁপাহেৰে বিচনাখন বনাইছিল এইখনো একেবাৰে চিতাত দি জ্বলাই দিয়ক তেওঁৰ লগতে দিয়ক তেতিয়া ল'ৰা ছোৱালী অঙহৈ বঙহে লাহেকে কব নালাগে দিয়ক এনেকুৱা কাঠ আজিকালি পাবলেই নাই পালেংখন থাকক দিয়ক তেওঁকে লৈ যাওক এতিয়া পালেংখনৰ মূল্য তেওঁতকে বেছি হৈ গল এইটো বাস্তৱ কিন্তু মই মিছা কোৱা নাই বাস্তৱ গতিকে আমাৰ এই শৰীৰটো এনেকুৱা এটা শৰীৰ মই প্ৰাসাদ বনালো বিল্ডিং বনালো এগালমান টকা ধন সম্পত্তি বেংকত জমা থলো সম্পত্তি কৰিলো যিদিনাখনে মোৰ ভিতৰৰ পৰা তেওঁ ওলাই যাব সিদিনাখনে মোৰ কাৰণে এইবিলাক চব শূন্য হৈ যাব তেতিয়া কান্ধত তুলিব আৰু কব ৰাম নাম সত্য সেইটোৱে সঁচা হয় গতিকে ভক্তসকলৰ প্ৰধান চৰিত্ৰটো এইটোৱে যে ঈশ্বৰতো সমস্ত প্ৰাণীক দেখিব আৰু প্ৰাণীৰ ভিতৰতো ঈশ্বৰৰ মূৰ্তিক দেখিব